ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব বাৰাণসীত হিন্দু কলেজ কোনজন গভৰ্ণৰে স্থাপন কৰিছিল? বাৰাণসীত হিন্দু কলেজ কোনজন গভৰ্ণৰে স্থাপন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ৱাৰেন হেষ্টিং। ৱাৰেন হেষ্টিঙে বাৰাণসীত হিন্দু কলেজ স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, বাৰাণসীত হিন্দু কলেজ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? বাৰাণসীত হিন্দু কলেজ কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1791 চনত। 1791 চনত বাৰাণসীত হিন্দু কলেজ স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, এছিয়াটিক বেংগল ছ'চাইটি কোনে প্ৰতিষ্ঠা কৰিছিল? এছিয়াটিক বেংগল ছ'চাইটি কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ছাৰ উইলিয়াম জোন্স। ছাৰ উইলিয়াম জোন্সে এছিয়াটিক বেংগল ছ'চাইটি প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, এছিয়াটিক বেংগল ছ'চাইটি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? এই ছ'চাইটিটো কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1784 চনত। 1784 চনত এছিয়াটিক বেংগল ছ'চাইটি প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, এছিয়াটিক বেংগল ছ'চাইটি ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, কলকাতা। কলকাতাত 1784 চনত এছিয়াটিক বেংগল ছ'চাইটি প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, এছিয়াটিক বেংগল ছ'চাইটিৰ আন এটা নাম কি? এছিয়াটিক বেংগল ছ'চাইটিৰ অন্য এটি নাম কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, এছিয়াটিক ছ'চাইটি। এছিয়াটিক ছ'চাইটি বা বেংগল ছ'চাইটি নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, এছিয়াটিক বেংগল ছ'চাইটিৰ প্ৰথম সভাপতি কোন আছিল? এই ছ'চাইটিটোৰ প্ৰথমগৰাকী সভাপতি কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, উইলিয়াম জোন্স। উইলিয়াম জোন্স আছিল এছিয়াটিক বেংগল ছ'চাইটিৰ প্ৰথমগৰাকী সভাপতি। নেক্সট কুৱেশ্যন, এছিয়াটিক বেংগল ছ'চাইটি কোন গভৰ্ণৰ জেনেৰেলৰ সময়ত প্ৰতিষ্ঠা হৈছিল? এছিয়াটিক বেংগল ছ'চাইটি প্ৰতিষ্ঠাৰ সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ৱাৰেন হেষ্টিং। ৱাৰেন হেষ্টিঙৰ দিনত 1784 খ্ৰীষ্টাব্দত এছিয়াটিক বেংগল ছ'চাইটি গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, কলকাতাত হিন্দু কলেজ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? কলকাতা হিন্দু কলেজ কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 1817 চনত। 1817 চনত কলকাতা হিন্দু কলেজ স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, কোনজন ভাৰতীয় নেতাৰ প্ৰচেষ্টাত কলকাতাত হিন্দু কলেজ স্থাপন হৈছিল? 1817 চনত কলিকতাত হিন্দু কলেজ কোনজন ভাৰতীয় নেতাৰ প্ৰচেষ্টাত স্থাপন হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ৰ প্ৰচেষ্টাত কলকাতাত হিন্দু কলেজ স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, কলকাতাত প্ৰতিষ্ঠা হোৱা হিন্দু কলেজ পিছলৈ কি নামেৰে জনাজাত হৈছিল? কলকাতা হিন্দু কলেজ পিছলৈ কি নামেৰে জনাজাত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, প্ৰেচিডেন্সি কলেজ। কলকাতাত স্থাপন হোৱা কলিকতা হিন্দু কলেজ পিছলৈ প্ৰেচিডেন্সি কলেজ নামেৰে জনাজাত হৈছিল। নেক্সট কুৱেশ্যন, কলকাতাত কেতিয়া মেডিকেল কলেজ প্ৰতিষ্ঠা হৈছিল? কলকাতাত কেতিয়া মেডিকেল কলেজ স্থাপন কৰা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1835 চনত। কলিকতাত ভাৰতৰ প্ৰথমখন মেডিকেল কলেজ 1835 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, কলকাতাত মেডিকেল কলেজ কোনজন গভৰ্ণৰৰ দিনত নিৰ্মাণ কৰা হৈছিল? কলকাতা মেডিকেল কলেজ কোনজন গভৰ্ণৰৰ দিনত নিৰ্মাণ কৰা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, লৰ্ড উইলিয়াম বেণ্টিং। লৰ্ড উইলিয়াম বেণ্টিঙৰ দিনত কলকাতা মেডিকেল কলেজ 1835 চনত নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম আধুনিক মেডিকেল কলেজ কোনখন? ভাৰতৰ প্ৰথম আধুনিক মেডিকেল কলেজ কোনখন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, কলকাতা মেডিকেল কলেজ। কলকাতা মেডিকেল কলেজ হ'ল ভাৰতৰ প্ৰথমখন আধুনিক মেডিকেল কলেজ।
নেক্সট কুৱেশ্যন, সহায়ক খণ্ডী নীতি কোনে প্ৰৱৰ্তন কৰিছিল? সহায়ক খণ্ডী নীতি কোনে প্ৰৱৰ্তন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, লৰ্ড ৱেলেছলি। লৰ্ড ৱেলেছলিয়ে সহায়ক খণ্ডী নীতি প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতত ৰেলপথৰ সূচনা কোনজন গভৰ্ণৰ জেনেৰেলৰ সময়ত হৈছিল? ভাৰতত ফাৰ্ষ্ট টাইম কোনজন গভৰ্ণৰৰ দিনত ৰেল চলাচল হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, লৰ্ড ডেলহাউচি। লৰ্ড ডেলহাউচিৰ দিনত ভাৰতত প্ৰথমখন ৰেল চলাচল হৈছিল। নেক্সট কুৱেশ্যন, 1857 চনৰ বিদ্ৰোহৰ পিছত ভাৰতৰ শাসন কাৰ হাতলৈ যায়? 1857 চনৰ চিপাহী বিদ্ৰোহৰ পিছত ভাৰতৰ শাসন ব্যৱস্থা কাৰ হাতলৈ যায় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ব্ৰিটিছ চৰকাৰ। ব্ৰিটিছ চৰকাৰৰ হাতলৈ চিপাহী বিদ্ৰোহৰ পিছত ভাৰতৰ শাসন ব্যৱস্থা গৈছিল। নেক্সট কুৱেশ্যন, অসম কেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ আহে? অসম কেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ যায় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1826 চনত। 1826 চনত হোৱা ইয়াণ্ডাবু সন্ধিৰ পিছত অসমৰ শাসন ব্যৱস্থা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যায়। নেক্সট কুৱেশ্যন, অসমত ব্ৰিটিছৰ প্ৰথম কমিছনাৰ কোন আছিল? অসমত ব্ৰিটিছৰ প্ৰথমগৰাকী কমিছনাৰ কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ডেভিড স্কট। ডেভিড স্কট আছিল অসমৰ প্ৰথমগৰাকী ব্ৰিটিছ কমিছনাৰ। নেক্সট কুৱেশ্যন, অসমত বাংলা ভাষা কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? অসমত চৰকাৰী ভাষা হিচাপে বাংলা ভাষা কেতিয়া প্ৰৱৰ্তন হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1836 চনত। 1836 চনত অসমত বঙালী ভাষা চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰা হৈছিল। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ছ'চিয়েল ছায়েন্সৰ যি ক্লাছ 7ৰ চিৰিজ চলি আছিল, ইয়াৰে 20 মষ্ট ইম্পৰ্টেণ্ট MCQ। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব, ৰেগুলেটিং এক্ট কিমান চনত প্ৰণয়ন হৈছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক, আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও ইয়াৰ এনচাৰটো আপোনালোকে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।